ডিবি ষ্টক ব্লকিঙৰ নলবাৰী শাখাত মহানগৰ আৰক্ষীৰ অভিযান চলিল আৰু কাৰ্যালয়ৰ ভিতৰত তন্নকৈ তালাচী চলালে মহানগৰ আৰক্ষীয়ে গুৱাহাটীৰ লগতে নলবাৰীতো শাখা কাৰ্যালয় খুলি কোটি কোটি টকা লুণ্ঠন কৰিছিল মহাপ্ৰবঞ্চক দীপাংকৰ বৰ্মনে বৰ্তমানেও পলাতক প্ৰবঞ্চক দীপাংকৰ বৰ্মন পোহৰলৈ আহিছে দীপাংকৰৰ প্ৰবঞ্চনাৰ ন তথ্য ডিবি ষ্টক ব্লকিঙত বিনিয়োগ কৰা নিজৰ খুৰাককেই প্ৰবঞ্চনা কৰিছিল দীপাংকৰ বৰ্মনে কেইবা লাখ টকা বিনিয়োগ কৰিছিল খুৰাকে ইফালে কাৰাগাৰত দিন কটাইছে দীপাংকৰ বৰ্মনৰ পিতৃ-মাতৃ আৰু প্ৰেমিকাই পুনৰবাৰ উল্লেখ কৰিছো ডিবি ষ্টক ব্লকিঙৰ যে কাৰ্যালয় আছে শাখা কাৰ্যালয় আছে নলবাৰী তাত আজিৰ দিনটোত তন্নকৈ তালাচী চলোৱা হয় আৰক্ষীয়ে তালাচী চলাই কাৰ্যালয়ৰ ভিতৰত তন্নকৈ তালাচী চলাই মহানগৰ আৰক্ষীয়ে উল্লেখযোগ্য যে গুৱাহাটীত মুখ্য কাৰ্যালয় আছিল ডিবি ষ্টকৰ আৰু নলবাৰীত শাখা কাৰ্যালয় খুলিও কোটি কোটি টকা লুণ্ঠন কৰিছিল মহাপ্ৰবঞ্চক দীপাংকৰ বৰ্মনে কিন্তু এতিয়াও প্ৰবঞ্চক দীপাংকৰ বৰ্মন পলাতক অৱস্থাত আছে কিন্তু দীপাংকৰ বৰ্মনৰ প্ৰবঞ্চনাৰ ন তথ্য নিতৌ পোহৰলৈ আহিয়ে আছে ডিবি ষ্টক ব্লকিঙত বিনিয়োগ কৰা নিজৰ খুৰাককেই প্ৰবঞ্চনা কৰিছিল দীপাংকৰ বৰ্মনে কেইবা লাখ টকা বিনিয়োগ কৰিছিল দীপাংকৰৰ খুৰাকে ইয়াৰ বিপৰীতে কাৰাগাৰত এতিয়া দিন কটাবলগীয়া হৈছে দীপাংকৰ বৰ্মনৰ পিতৃ-মাতৃ আৰু প্ৰেমিকাই বৰ্তমান বিশেষ হোৱা নাই আৰু দীপাংকৰ বৰ্মন কিমান দিন অহা নাই আপোনাৰ ইয়ালৈকে ইয়াতে 3 মাহ হোৱা নাই অহা নেকি হেৰি যে আছিল দেউলীত আছিল এই যেতিয়া উদ্বোধন কৰি তেতিয়া আছিল তাৰপিছত অহা নাই আচ্ছা আপোনাৰতো ইয়াতে ঘৰ ইয়াতে এই চুবুৰীটোতে আপোনাৰ ঘৰ হয় কিমানমান মানুহৰ পইচা ইয়াতে আচলতে থৈছিল আপুনি কি গম পায় এতিয়াতো কোনেও কৈ নকওঁৱে এতিয়া যোৱাৰ পিছতহে ক'ব এই মোৰ ইমান আছিল এটা অনুমান আমাৰ এইখিনিত 1.5 কোটিমান আছে নেকি এইখিনিত এইখিনিতে 1.5 কোটিমান টকা আছে আপোনালোকৰ ইনভেষ্ট কৰিছিল নেকি আছে আপোনাৰ ইনভেষ্ট আছিল কিমান মান আছিল আপোনাৰ অলপ আছিল কিমান মান আছিল ক'ব পাৰে নেকি এৰি 3 লাখ আপুনি 3 লাখ থৈছিলে কেতিয়া থৈছিলে আপুনি কেতিয়া থৈছিলে আজি 3 মাহ আগত আপোনাৰ দীপাংকৰ বৰ্মন কোন হয় ভতিজালৰ আৰু আজি কি বস্তু চালে নাই এইবিলাক তেওঁৰ চেকিং কৰিছে আপুনি যে পইচাটো থৈছিলে আপোনাক কেইমাহমান তেওঁলোকে মানে সুদটো দি আছিলে বা পইচাটো কেইমাহমান দিছিলে তেতিয়া ৰেগুলাৰ আছিল কেইমাহমান পাইছিলে আপুনি ধৰক 3 মাহ কিমান টকা পাইছিলে 3 লাখত লাখত এতিয়া 7,000 দিছিল লাখত 7,000 টকা দিছিলে সেইখিনি 7,000কে পাইছিলে তাৰপিছত নোপোৱা হৈ গ'ল তাৰপিছত বন্ধই হৈ গ'ল তেতিয়া আপুনি সুধিছিল নে তাত ক'ত সুধিম লগ পালে সুধিম তেতিয়ালৈকে পায়ে আছিল তাৰমানে আপুনি আচলতে পায়ে আছিলে ৰিলেটিভ কাৰণে আপোনাক দি আছিলে নহয় এইটো হ'বই নোৱাৰে এইটো মই বিচাৰিছোঁ ইয়াতে সকলোৱে পাইছিলে নেকি পাইছিলে হয়তো কোনোবাই এইটো 1 মাহ পিছত নাপালে কিন্তু পাই আছিল